কৃষ্ণ অসমীয়া সমাজৰ পথ প্ৰদৰ্শক, এক শৰণ হৰিনাম ধৰ্মৰ ভেটি প্ৰস্থাপক, নৱ বৈষ্ণৱ যুগৰ প্ৰৱৰ্তক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনায়। যশোৱাৰ লাল কংসৰ কাল নন্দৰ নন্দন উদ্ধৱৰ বন্দন, গোপিনীৰ মন দৈৱকীৰ ধন, গোৱালৰ গোপাল আৰু ভকতৰ কৃপাল স্বৰূপ, সৰ্বজ্ঞ সৰ্বব্যাপ্ত সৰ্বাশ্ৰয়ী সৰ্বশক্তিমান পৰম পুৰুষ পৰমানন্দ পৰম ঈশ্বৰ পৰম কৃপালু ভগৱান কৃষ্ণৰ বাংময় স্বৰূপ শ্ৰীমদ ভাগৱতক সাষ্টাংগিক প্ৰণাম জনায়। বৈকুণ্ঠৰ কল্পতৰু নাম বস্তুভাগক সাৰোগত কৰি দেৱৰো দুৰ্লভ নৰতনুধাৰী আজিৰ বৈকুণ্ঠ ধামত উপবিষ্ট তথা উপস্থিত পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ যুৱক যুৱতী প্ৰমুখ্যে শিশুসকলৰ শৰীৰত নিৰ্বিৰাজমান দিব্য আত্মাক অন্তৰৰ পৰা সেৱা জনায়। বিষ্ণু বৈষ্ণৱৰ কথাৰে সমৃদ্ধ ভক্তি জ্ঞান আৰু বৈৰাগ্য বৰ্ধনকাৰী শ্ৰীমদ ভাগৱতৰ কিছু চৰ্চা কৰিবৰ বাবে আগবাঢ়িছোঁ। জয় জয়তে যিসকল উদ্যোক্তাৰ উদ্যোগত তথা ভক্তপ্ৰাণ ৰাইজৰ দান বৰঙণিৰ দ্বাৰা আজিৰ এই অনুষ্ঠান ভাগ অনুষ্ঠিত হৈছে, সেই সকলোটিৰে শ্ৰীচৰণত আমি আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। আপোনাসৱে ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ যি সুবিধা কৰি দিছে, যুগধৰ্মৰ ফালৰ পৰা ইয়াক শ্ৰেষ্ঠ কৰ্ম বুলি অভিহিত কৰিছে। ব্যাসদেৱে ভাগৱতত লিখিছে, কৃতেয়ত ধ্যায়াত বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচৰ্যায়াম কলৌ তদ হৰি কীৰ্তনাত 12:3-52 দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোক ভাগৱত অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে 13 নবদ্য গ্ৰন্থ নামঘোষাত যুগধৰ্ম নিৰ্ণয় 399 পদ জোকাত। মহাপুৰুষ মাধৱদেৱে লিখিছে, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। যুগধৰ্মৰ ফালৰ পৰা কলি যুগত আমি যি দৈনন্দিন জীৱনত তিনি তাপৰ পৰা তাপিত হৈ আছোঁ, আধি দৈবিক, আধি ভৌতিক আৰু আধ্যাত্মিক। আধি দৈবিক সেইবিলাক তাপ যেনে দৈৱৰ কাৰণে হয়, ভূমিকম্প আহিল, বানপানী আহিল। আজি 2-4 দিন আগত আপোনালোকে পাইছে ম্যানমাৰ থাইলেণ্ড ভূমিকম্পত কিমানকৈ অনিষ্ট হৈছে। ম্যানমাৰতো প্ৰায় 1700মান মানুহ অফিচিয়েলি ডিক্লেয়াৰ কৰিছে, তাৰ উপৰিও কিমানখিনি তাত অনিষ্ট হৈছে, আনঅফিচিয়েল বহুখিনি হ'ব পাৰে। এনেধৰণে দৈৱৰ বাবেও বিভিন্ন তাপ আমি জীৱনত সহ্য কৰিবলগীয়া হৈছে। এটা হৈছে আধি ভৌতিক। ভৌতিক শব্দটো ভূতৰ পৰা আহিছে। ভূত মানে প্ৰাণীক বুজায়। কুকুৰে কামুৰিলে, মেকুৰীয়ে আঁচুৰিলে, সাপে খুটিলে, মানুহে মানুহক কষ্ট দিলে, বিভিন্ন ভূতৰ পৰা যিবিলাক আমি সংঘাত পাইছোঁ, তাপ পাইছোঁ, এইবিলাকক আধি ভৌতিক বুলি কয়। আৰু এটা হৈছে আধ্যাত্মিক। আধ্যাত্মিক তাপ দুই ধৰণৰ, এক হৈছে শাৰীৰিক আৰু এক হৈছে মানসিক। শাৰীৰিক অসুস্থতাৰ কাৰণেও আমি বিভিন্ন সময়ত বিভিন্ন কষ্ট পাইছোঁ, আৰু মানসিক তাপ বিভিন্ন ধৰণৰ চিন্তা, টেনশ্যন, ঈৰ্ষা, দ্বেষ, কাম, ক্ৰোধ ইত্যাদিৰ কাৰণে আমি বিভিন্ন তাপ পাই আছোঁ। এই তিনি তাপৰ পৰা পৰিত্ৰাণ পাব পৰা আৰু ভগৱানৰ মায়াৰ 3টা গুণৰ পৰা উদ্ধাৰ পাব পৰা। মায়াৰ 3টা গুণ আছে। সত্যম ৰজস তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্নন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম 14th অধ্যায় 5 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ মায়াৰ 3টা গুণ আছে, সত্য, ৰজ আৰু তম। এই 3টা গুণে আত্মাক শৰীৰৰ লগত বান্ধি থয়। 3টা গুণৰ পৰা 3 ধৰণৰ ভাৱ আমাৰ মনলৈ আহে। সত্য গুণৰ পৰা সাত্বিক ভাৱ আহে, ৰজগুণৰ পৰা ৰাজসিক ভাৱ আহে, আৰু তমো গুণৰ পৰা তামসিক ভাৱ। ইণ্টাৰেষ্টিং কথা হৈছে, যাৰ যেনেকুৱা ভাৱ ই তেনেকুৱা কৰ্ম কৰে, আৰু যোনে যেনেকুৱা কৰ্ম কৰে ই তাৰ ফলটো ভোগ কৰিব লাগে। চাবলৈ গ'লে মায়াৰ এই 3টা গুণে আমাক পুতলাৰ দৰে নচুৱাই আছে। সত্যগুণ, ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, তত্ৰ সত্বম নিৰ্মলত্বাৎ প্ৰকাশক মনাময়ম
সুখ সঙ্গে ন বদনাতি জ্ঞান সঙ্গে ন চানগ। 14 অধ্যায় 6 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ সত্বগুণটো নিৰ্মল হোৱাৰ বাবে ই প্ৰকাশময় হয়, ভিতৰত পোহৰ অজ্ঞানতা আন্ধাৰ দূৰ কৰে আৰু সুখ আৰু জ্ঞানৰ লগত বান্ধে। সাত্বিক ভাৱ আহিলে মানুহ ধীৰস্থিৰ হয়, ঈশ্বৰমুখী হ'বলৈ ইচ্ছা কৰে, জনকল্যাণ কৰিবলৈ মন যায়। ৰাজসিক ভাৱ অহাৰ লগে লগে ৰজোগুণৰ পৰা ৰজোতো ৰাগাত্মকম বৃদ্ধি তৃষ্ণা সংগ সমুদ্ভৱম তন নিবধ্নন্তি কৌন্তেয় কৰ্ম সংগে ন দেহিনাম। 14 অধ্যায় 7 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ ৰজোগুণটো তৃষ্ণা উদ্ভৱ কৰে। আমাৰ যেতিয়াই ৰাজসিক ভাৱ আহিব, মানুহৰ আসক্তি বাঢ়ে, তৃষ্ণা বাঢ়ে, সংসাৰৰ প্ৰতি মন যাব, যশস্যা বিচাৰিব, নেম এণ্ড ফেম বিচাৰিব। ৰাজকীয় জাক জমকতা এই কামবিলাকৰ প্ৰতি বেছিকৈ আসক্তি হ'ব। আৰু তমগুণকটো অজ্ঞানতাৰ প্ৰতীক বুলিয়ে কৈছে। তমস্তু অজ্ঞানজম বৃদ্ধি মোহনম সৰ্বদেহিনাম প্ৰমাদ আলস্য নিদ্ৰাভি তৎ তামসম উদাহৃতম। 14 অধ্যায় 8 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ তমোগুণটো অজ্ঞানতাৰ প্ৰতীক। তমোগুণৰ পৰা তামসিক ভাৱ আহিলে মানুহে মূলতঃ 3 ধৰণৰ কাম কৰে। এক কৈছে প্ৰমাদৰ দৰে, উন্মত্তৰ দৰে, বলিয়াৰ দৰে। কি কৰে ঠিক নাই। 2 নম্বৰ হৈছে আলস্য ভাৱ আহে, কৰিবলগীয়া কামটো পিছলৈ থৈ দিয়ে, পিছত কৰিম, যিটোক ইংলিছত প্ৰক্ৰাষ্টিনেশ্যন বুলি কয়। পিছলৈ থ'ম, পিছলৈ থয়। আৰু এটা হৈছে নিদ্ৰা, শুই থাকিবলৈ মন যায়। তামসিক ভাৱ আহিলেই 3টা ভাৱৰ পৰা 3 ধৰণৰ কৰ্ম। এক হৈছে প্ৰমাদৰ দৰে, এক হৈছে আলস্যতাৰ ভাৱ, আৰু এক হৈছে শুই থাকিব মন যায়, নিদ্ৰা। মায়াৰ এই 3টা গুণৰ পৰা উদ্ধাৰ পাবলৈও, দৈনন্দিন জীৱনত পাই থকা 3 তাপৰ পৰা পৰিত্ৰাণ পাবলৈও যদি কিবা সহজ আৰু সুগম উপায় আছে, সেয়া হৈছে কৃষ্ণত একান্ত ভক্তি আৰু ভকতৰ লগত এনেধৰণে তেওঁৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন। সেয়ে যিসকল উদ্যোক্তাৰ উদ্যোগত আপোনাসৱে অনুষ্ঠান ভাগ অনুষ্ঠিত কৰিছে, এই সমস্ত সেৱকীৰ শ্ৰীচৰণত আমি আমাৰ পুনৰবাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। বৰ্তমান অসমত ভাগৱতৰ এক জোৱাৰ উঠিছে, চাৰিওফালে ভাগৱতৰ চৰ্চা হৈছে। ই ভাল সংকেত, কিন্তু এটা কথা চিন্তনীয় বিষয় হৈছে, অবিৰত পাঠ, অখণ্ড পাঠ, ভাগৱত পাঠ আৰু ব্যাখ্যা চাৰিওফালে বহুত বহুলভাৱে প্ৰচাৰ হৈছে। কিন্তু ব্যাসদেৱে পদ্মপুৰাণৰ উত্তৰ খণ্ডত 18খন পুৰাণৰ দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্মপুৰাণ। আটাইতকৈ ডাঙৰখন হৈছে স্কন্ধ পুৰাণ, য'ত 81,100টা শ্লোক আছে। দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্মপুৰাণ, য'ত 55,000 শ্লোক আছে। এই পদ্মপুৰাণৰ উত্তৰ খণ্ড, শেষৰ খণ্ডটোত 6টা অধ্যায়ত ভাগৱতৰ মাহাত্ম্য গাইছে। তাত ব্যাসদেৱে এটা বৰ ডাঙৰ কথা লিখিছে। তেওঁ কৈছে, এতদস্মাৎ পৰম কিঞ্চিত মন শুদ্ধেন বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। পদ্মপুৰাণ উত্তৰ খণ্ড, ভাগৱত মাহাত্ম্য, 1ম অধ্যায় 12 নম্বৰ শ্লোক। ব্যাসদেৱে কৈছে, ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ কাৰণে যদি আন কিবা আছে মই নাজানো। মানে আমাৰ ভাৱ শুদ্ধিকৰণৰ কাৰণে, মনৰ ভাৱবিলাক শুদ্ধ কৰিবৰ কাৰণে যদি কিবা উত্তম শ্ৰেষ্ঠ গ্ৰন্থ আছে, তেতিয়াহ'লে ব্যাসদেৱে কৈছে সেয়া হৈছে ভাগৱত। লগতে এটা কথা কৈছে, ভাগৱত কোনে শুনিবলৈ পায়? জন্মান্তৰে ভৱেৎ পুণ্যম, যাৰ বহু জন্মৰ পুণ্য সঞ্চিত হৈছে তেওঁহে ভাগৱত শুনিবলৈ পায়। কিন্তু বৰ্তমান যদি আমি চাওঁ, যিটো হাৰত ভাগৱতৰ চৰ্চা বাঢ়িছে, তাৰমানে আমি সকলো পুণ্যৱন্ত আৰু ভাগৱত শুনিছোঁ। আৰু সেই মৰ্মে চাবলৈ গ'লে আমাৰ মনৰ ভাৱবিলাক শুদ্ধও হ'ব লাগিছিল। আৰু যদি মনৰ ভাৱবিলাক শুদ্ধ হ'লহেঁতেন, তেতিয়াহ'লে সমাজত কোনো ধৰণৰ অপকৰ্মবিলাক ঘটিব নালাগিছিল। চোৰ ডকাইত, ধৰ্ষণ লুণ্ঠন, হিংসা দ্বেষ, কাম ক্ৰোধ, এইবিলাক মুক্ত হ'ব লাগিছিল সমাজ। কিন্তু যদি সমাজখনলৈ চাওঁ, তেতিয়াহ'লে দেখা পাওঁ যে সমানেই চলি আছে অপকৰ্ম,
চোৰ ডকাইত হৈ আছে, ধৰ্ষণ লুণ্ঠন হৈ আছে, মানুহে মাৰোঁ বুলি মাৰি দিব পাৰে, কাটো বুলি কাটি দিব পাৰে, সহনশীলতা গুণ নাইকিয়া হৈ গৈছে, সৰু সৰু কথাত মানুহক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে। এফালে ভাগৱত শুনি আছোঁ, ধৰ্ম কৰি আছোঁ, আৰু এফালে সমাজত অপকৰ্ম ৰেলৱে ট্ৰেক দুডালৰ দৰে, ৰেল দুডালৰ দৰে, চিৰি দুডালৰ দৰে সমান্তৰালভাৱে গৈ আছে। তে কেনাটো ক'ত লাগিছে? ব্যাসদেৱে ভুলকৈ লিখিলে নেকি? ব্যাসদেৱ ভগৱানৰ অৱতাৰ, ব্যাস নামে ভৈলা সত্যৱতীৰ সন্ততি। কীৰ্তনত লিখিছে গুৰুজনাই, চতুৰ্বিংশতি অৱতাৰত ব্যাস অৱতাৰ। আৰু সেইসকল মনীষী দূৰদৰ্শী, তেওঁলোকৰ ভুল হ'ব নোৱাৰে। তেওঁলোকে লিখিছে ভাগৱত শ্ৰৱণ কৰিলে মনৰ ভাৱ শুদ্ধ হ'ব, আৰু আমি শ্ৰৱণ কৰি আছোঁ তথাপিও হোৱা নাই। কাৰণটো কি হ'ব পাৰে? প্ৰথম কাৰণ, হয়তো যেনেকৈ শ্ৰৱণ কৰিব লাগে আমি হয়তো তেনেকৈ শ্ৰৱণ কৰিব পৰা নাই। এক নম্বৰ কথা, আনুষ্ঠানিকতা ৰক্ষা কৰি হয়তো আমি অনুষ্ঠানত আহোঁ, আনুষ্ঠানিকতা ৰক্ষা কৰি কিছু সময় বহোঁ, কি পাঠ কৰি আছে, কি কৈ আছে সেইটোৰ প্ৰতি আমাৰ কোনো কথা নাই, আৰু অনুষ্ঠানৰ মাজত আমাৰ সময় হ'ল, আমি উঠি গুচি গ'লোঁ। হ'ব পাৰে সেইটো এটা। দুই নম্বৰ কাৰণ হ'ব পাৰে, যিসকল ব্যাখ্যাকাৰ বা আলোচক, আমি নিজকে ব্যাখ্যাকাৰ বুলি নাভাবোঁ, ইমান দূৰ পোৱাকৈ নাই, ইমান ধৃষ্টতা আমাৰ নাই, আলোচক হিচাপে ক'ব পাৰে, ভগৱানৰ কথা কৈ ভাল পাওঁ, শুনি ভাল পাওঁ, আমি হয়তো ভাগৱতৰ তত্ত্বসমূহ শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰি সুমুৱাই দিয়াত বিফল হৈছোঁ, আমি হয়তো পৰা নাই। 3 নম্বৰ কাৰণ হ'ব পাৰে, যদিও কাষতে ভাগৱত হৈ আছে, এতিয়াও এটা চামে হয়তো ভাবে যে মোৰ শুনিবলৈ ইচ্ছা নাই, হৈ আছে কাষতে, মোৰ মন নাই, নিজকে ভাগৱত শ্ৰৱণৰ পৰা আঁতৰাই ৰাখিছে। আৰু নহ'লে 4 নম্বৰৰ কাৰণ হ'ব পাৰে যে শুনাটো শুনিছোঁ, বুজাটো বুজিছোঁ, কিন্তু ভাগৱতৰ মতে চলিবলৈ মন নাই। ভগৱান কৃষ্ণ শান্তি দূত হৈ হস্তিনাপুৰলৈ গৈছে, আৰু দুৰ্যোধনক কৈছে, দাদা দুৰ্যোধন, যদি তুমি ইচ্ছা কৰা এতিয়াও এই যুদ্ধ নোহোৱাকৈ ৰাখিব পাৰা। দুৰ্যোধনে কৈছে, কি কৰিব লাগিব? মাত্ৰ তুমি 5খন গাঁও দিয়া, মই পঞ্চপাণ্ডৱক বুজাই দিম, কেৱল 5খন গাঁও। দুৰ্যোধনে কৈছে, 5খন গাঁও? মইতো বেজীৰ আগত উঠা মাটিকনো বিনা যুদ্ধে নিদিওঁ। আৰু ভগৱান কৃষ্ণই তেতিয়া সুধিছিল যে তুমি ধৰ্ম কি জানানে নাই? দুৰ্যোধনে বুকু ডাঠ কৰি কৈছে, জানামি ধৰ্মম নাচমে প্ৰবৃত্তি, ধৰ্ম কি মই জানো, কিন্তু মোৰ ধৰ্ম কৰিবলৈ ইচ্ছা নাই, মন নাই মোৰ মানিবলৈ। অধৰ্ম কি জানানে নাই? জানামি অধৰ্মম নাচমে নিবৃত্তি, অধৰ্ম কি সেইটো জানো, মই নকৰাকৈ থাকিব নোৱাৰোঁ। আৰু সুবিধা লৈছে, কেনাপি দেৱেনা হৃদি স্থিতম যথা নিয়োজয়সী তথা কৰমি। মহাপুৰুষ মাধৱদেৱে এজোকা শ্লোকৰ অনুবাদ ঘোষাত কৰিলে, ধৰ্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়, হৃদিস্থিত হৈয়া তুমি যেন কৰা বাহা স্বামী, ঋষিকেশ কৰিব তেনেহয়। গতিকে আমাৰো হয়তো ক'ৰবাত আমি জানি থকা কথাখিনিও, শাস্ত্ৰৰ সন্মত যিখিনি আছে, জনাৰ পাছতো হয়তো আমি মানিব পৰা নাই। আৰু যদি 1 নম্বৰ কাৰণটো চাওঁ, যেনেকৈ শুনিব লাগে তেনেকৈ যদি শুনিব পৰা নাই, কেনেকৈ শুনিলেনো ভাগৱতৰ জ্ঞানখিনি আমি লাভ কৰিম? গীতাত অৰ্জুনক কৈছে, শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সং যতেন্দ্ৰিয়, জ্ঞানম লব্ধোৱা পৰম শান্তিম অচিৰেণ অধিগচ্ছতি। 4ৰ্থ অধ্যায় 39 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যদি তুমি জ্ঞান লাভ কৰিব বিচাৰিছা, শ্ৰদ্ধা লাগিব। শ্ৰদ্ধাৱানসকলেহে জ্ঞান লাভ কৰিব পাৰে। এটা শ্ৰেণীকোঠাত যদি 100জন ল'ৰা ছোৱালী থাকে, এজন শিক্ষকে এটা বিষয় এবছৰ ধৰি পাঠদান কৰে, তাৰ পাছতো পৰীক্ষাৰ সময় হোৱাৰ লগে লগে তাৰ মুষ্টিমেয় কেইজনমানেহে হয়তো 90ৰ ওচৰত পাবলৈ সক্ষম হয়, তাৰ ভিতৰত কেইজনমানে ফেইলো কৰে। একেজন শিক্ষকে এটা বিষয় পঢ়াই আছে, ঠিক আছে, আমাৰ কিছু গ্ৰহণ ক্ষমতা সকলোৰে বেলেগ বেলেগ হ'লেও যদি আমাৰ শ্ৰদ্ধা থাকে বিষয়টোৰ প্ৰতি, যদি আমাৰ শ্ৰদ্ধা থাকে শিক্ষকজনৰ প্ৰতি, যদি আমাৰ শ্ৰদ্ধা থাকে শিক্ষানুষ্ঠানটোৰ প্ৰতি,
তেতিয়াহ'লে আমি শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰিম আৰু শ্ৰদ্ধা সহকাৰে যদি শ্ৰৱণ কৰা যায় তেতিয়াহ'লে তাৰ জ্ঞানখিনি লাভ কৰিবলৈ সুগম হ'ব, লাভ কৰিব পাৰিব। সেইকাৰণে প্ৰথম হৈছে শ্ৰদ্ধা। শ্ৰদ্ধা কেতিয়া উপজিব? এতিয়া যেতিয়া মাহাত্ম্য গম পাওঁ, মহিমা। বিভিন্ন শাস্ত্ৰ আছে, ভাগৱতৰে ইমানকৈ প্ৰচলন কিয় হৈছে? ভাগৱতত নিশ্চয় কিবা এটা মাহাত্ম্য আছে। কি আছে? ব্যাসদেৱে লিখিছে, যত্ৰ যত্ৰ ভাগৱতী বৰ্ত ভক্তি আদি কাম ব্ৰজেত কথা শব্দম সমকৰ্ণম তত্ৰিকম তৰুণয়েত। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3 অধ্যায় 9 নম্বৰ শ্লোক। য'ত য'ত ভাগৱতৰ চৰ্চা হয় তালৈ 3টা বস্তুৰ আগমন ঘটে বুলি কৈছে, ভক্তি, জ্ঞান আৰু বৈৰাগ্য। ভাগৱত আৰম্ভ হোৱাৰ লগে লগে শ্ৰোতাৰ হৃদয়ত ভক্তি, জ্ঞান আৰু বৈৰাগ্য স্থিতি লয়। যিমান ভাগৱতৰ কথা আমি শ্ৰৱণ কৰোঁ সিমানেই হৃদয়ত ভক্তি বস্তু বাঢ়িব, জ্ঞান বৃদ্ধি হ'ব আৰু ভোগবাদৰ প্ৰতি বৈৰাগ্য ভাৱ আহিব। কিন্তু ডাঙৰ কথা, ভাগৱতৰ অনুষ্ঠানত থকালৈকেতো ব্যাসদেৱৰ গেৰেণ্টি আছে। ইয়াৰ পৰা ওলাই যোৱাৰ পাছত, বাটচৰাৰ বাহিৰ হোৱাৰ পাছত কোনে কিমান সময়লৈকে হৃদয়ত ভক্তি বস্তু ধাৰণ কৰি ৰাখিব পাৰে সেয়া আপোনালোকৰ সুকীয়া সুকীয়া কথা। ব্যাসদেৱে লিখিছে, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যত গৃহে তৎ গৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3 অধ্যায় 29 নম্বৰ শ্লোক। যিখন ঘৰত সদায় ভাগৱতৰ চৰ্চা হয়, এনেধৰণৰ অনুষ্ঠানত আপোনালোকৰ কামদেৱালবাসী ৰাইজে হয়তো এদিনীয়াকৈ ভাগৱতৰ অনুষ্ঠান পাতিছে। ভাগৱত এখন মহাসাগৰ, শ্ৰীমদ ভাগৱত অৰ্ণৱম এখন সাগৰ। এই সাগৰখন এটা দিনত পাঠ কৰি আলোচনা কৰি ইয়াৰ সমস্ত তত্ত্ব লোৱাটো সম্ভৱ নহয়। আমি কোনোবা এটা পাৰত, কোনোবা এটা কোণত অলপ সময় হয়তো থেপথেপাই স্নান কৰিবলৈ চেষ্টা কৰিম, কিন্তু যদি আমি সদায় ঘৰত অলপ অলপ পঢ়াৰ অভ্যাস কৰোঁ, অধ্যয়ন কৰাৰ যদি অভ্যাস কৰোঁ, অকণমান অকণমান শ্লোকাৰ্ধম শ্লোকপদম অলপো যদি কৰোঁ, এতিয়া ব্যাসদেৱে কৈছে আপোনালোকৰ ঘৰসমূহ তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব। আৰু যিখন ঘৰত সদায় ভগৱানৰ নাম উচ্চাৰণ হৈ থাকে, ৰামকৃষ্ণ নাম যিটো লয় একবাৰ, কোটি জনমৰ পাপ ভস্ম হয় তাৰ। সদায় যদি পাঠ কৰে, অকণমান যিমান সময় আপোনালোকে দিব পাৰে, 10 মিনিট, 15 মিনিট, আধা ঘণ্টা, পুৱা গধূলি যদি অকণমান কৰে, তেতিয়াহ'লে আপোনালোকৰ ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব বুলি ব্যাসদেৱে লিখি থৈ গৈছে। আৰু তাত কোনো ধৰণৰ পাপ থাকিব নোৱাৰে। এতিয়া ডাঙৰ কথা হ'ল, আমাৰ সমাজত বহুতো অন্ধবিশ্বাসো চলি থাকে। বহুতত আইসকলক পাঠৰ ওচৰলৈ আহিব নিদিয়ে, ঘৰত ভাগৱত সোমাব নিদিয়ে বহুতত। মাজতে আমালৈ ফোন কৰিছে ৰৌমাৰী বুলি তেজপুৰৰ ওচৰ ঢেকীয়াজুলিৰ এটা জেগাৰ পৰা। তেওঁ ইউটিউবত হয়তো আমাৰ ব্যাখ্যা চাই আছে, আৰু তেওঁ চাই পেলাই সৰিয়হৰ খেতি কৰিছিল, ভাল হ'ল সৰিয়হ বেচি মেলি আন আন বস্তুৰ লগত ভাগৱত এভাগো আনিলে। এতিয়া বাপেকে ভাগৱতখন ঘৰত সোমাবলৈ নিদিয়ে। তই ভাগৱত সোমাব নোৱাৰ, কিয়? পাপ হ'ব, অপৰাধ হ'ব। আৰু কান্দি কান্দি ল'ৰাজনে আমালৈ ফোন কৰিছে। আমি দেউতাকক ক'লোঁ, পদ্মপুৰাণৰ উত্তৰখণ্ডত ব্যাসদেৱে কৈছে ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি। তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3 অধ্যায় 62 নম্বৰ শ্লোক, য'ত কৈছে ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি। এই মূৰ্তিক যদি কোনোবাই সেৱা এটাও কৰিছে, সেৱাৰ দ্বাৰা, যদি শ্ৰৱণ কৰিছে, শ্ৰৱণৰ দ্বাৰা, যদি পাঠ কৰিছে, পাঠ বা কীৰ্তনৰ দ্বাৰা, আৰু নহ'লে যদি কেৱল মাত্ৰ দৰ্শনো কৰিছে শ্ৰদ্ধা সহকাৰে, তেওঁৰো সমস্ত পাপ নাশ হ'ব। এতিয়া আমাৰ ঘৰতেই ভগৱানক সোমাবলৈ নিদিয়ে, অপৰাধ হ'ব। গুৰুজনা যেতিয়া বৈকুণ্ঠ প্ৰয়াণৰ ইচ্ছাৰে শেষৰবাৰ কোচবিহাৰলৈ গৈছে, তাৰ আগে আগে মহাপুৰুষ মাধৱদেৱক যেতিয়া উত্তৰাধিকাৰী পাতিলে, মাধৱ পুৰুষে সুধিছিল, হে গুৰুদেৱ,
আপোনাৰ ইংগিতটো বুজিব পাৰিছোঁ, আপুনি নিশ্চয় আৰু ঘূৰি নাহে। আপুনি যদি বৈকুণ্ঠলৈ গমন কৰে, যিয়ে একশৰণ হৰিনাম ধৰ্ম আপুনি প্ৰৱৰ্তন কৰিলে, মই কেনেকৈ প্ৰচাৰ কৰিম? কাৰণ আপুনি থাকোঁতে ইয়াত বিভিন্ন ধৰণৰ সংঘাত আহিল, আৰু আপুনি যদি নাথাকে, তেতিয়া গুৰুজনাই কৈছিল যে বৰাৰপো মই নাযাওঁ নহয়, মই আছোঁ। ক'ত? স্থান দেখুৱাইছিল। শুনিও মাধৱ মোৰ থাকিবাৰ স্থান, কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান। কীৰ্তন দশম পুথি থাকয় যথাত, জানিবা মাধৱ মই থাকোঁ সাক্ষাৎ। যিজন নিপুণে গুৰু আমাক বোলয়, কীৰ্তনতে দশমতে আমাক দেখুৱায়। আৰু ইমানতো ক্ষান্ত থকা নাই, বৰাৰপোক কৈছে ঘোষা নামে শাস্ত্ৰখানি তুমিও কৰিবা, ঘোষা ৰত্নাৱলীৰ মাজে তুমিও থাকিবা। তাৰ মানে ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি যদি ভাগৱত, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বাংময় মূৰ্তি কীৰ্তন দশম, আৰু মহাপুৰুষ মাধৱদেৱৰ বাংময় মূৰ্তি ঘোষা ৰত্নাৱলী, এতিয়া আমি জনাৰ পিছত কৰিম কি? আমি জানিলোৱে যেনিবা বাংময় মূৰ্তি বাণী ৰূপে আছে, আমি কি কৰিম এতিয়া? ইয়াক কেৱল থৈ এজেগাত স্থাপন কৰি কেৱল ধূপ ধূনা দি থাকিলে আমাৰ কৰ্তব্য পূৰা হ'ব নেকি? সেইটো অৰ্থে বাংময় মূৰ্তি কোৱা নাই। আমাক কৈছে অধ্যয়ন কৰিবলৈ। যদি গুৰুজনাক জানিবলৈ ইচ্ছা আছে, তেওঁৰ আদৰ্শ, তেওঁৰ উপদেশ, তেতিয়াহ'লে কীৰ্তন দশম অধ্যয়ন কৰিব লাগিব। ভগৱান কৃষ্ণক যদি জানিব বিচাৰিছে, তেতিয়াহ'লে ভাগৱত আৰু বিশেষভাৱে ভাগৱতৰ হৃদয়স্বৰূপ দশম স্কন্ধ অধ্যয়ন কৰিব লাগিব। যদি মহাপুৰুষ মাধৱদেৱক জানিব বিচাৰোঁ, তেতিয়াহ'লে ঘোষা ৰত্নাৱলী আমি অধ্যয়ন কৰিব লাগিব। মাধৱ পুৰুষেতো কৈও গৈছে, মই গুৰুজনাৰ পৰা যি সাৰমৰ্ম বুজি পালোঁ, সমস্ত শাস্ত্ৰ মন্থন কৰি যি তত্ত্ব মই অনুভৱ কৰিলোঁ, আৰু মোৰ আত্মজ্ঞানৰ দ্বাৰা যিখিনি উপলব্ধি কৰিলোঁ, এই সমস্তখিনি মই ঘোষাৰ মাজত থলোঁ। যদি আমি ঘোষা অধ্যয়ন নকৰোঁ তেতিয়া, যদি আমি কীৰ্তন দশম নপঢ়োঁ তেতিয়া, যদি ভাগৱত অধ্যয়নেই নকৰোঁ তেতিয়া, সেইকাৰণে ব্যাসদেৱে কৈছে কথা ভাগৱতস্যাপি নিত্যম ভৱতি যত গৃহে তৎগৃহম তীৰ্থ ৰূপম ই বাসতম পাপনাশনম। ভাগৱত এনেকুৱা এখন গ্ৰন্থ, যি আমাৰ সনাতন ধৰ্মৰ মূল আটাইকেইখন গ্ৰন্থৰ সাৰ আছে। সনাতন ধৰ্মৰ মূল হৈছে বেদ। বেদ কোনো সৃষ্টি কৰা নাই। জগত সংহৰি সুতি আছে নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ ভৈলা বেদগণ। বেদস্তুতিত কীৰ্তনত গুৰুজনাই লিখিছে। এই বেদৰ বিস্তাৰ কৰিছে কৃষ্ণা দ্বৈপায়ন বাদ্ৰায়ণে। ঋক সাম যজুৰ অথৰ্বৈক্য চতুৰ্বেদ ঊৰ্ধ্বতে, ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে। 1:20 প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোক ভাগৱত। ঋগবেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ 4খন বেদ যদিও আছে, ব্যাসদেৱে লিখিছে মহাভাৰত আৰু পুৰাণক পঞ্চম বেদ বুলি ঘোষণা কৰিছে। আৰু পুৰাণৰ সূৰ্য ভাগৱত, গতিকে ভাগৱত পঞ্চম বেদ। বেদৰ 4টা ভাগ আছে। এটা অংশক সংহিতা বুলি কয়, য'ত ছন্দবদ্ধভাৱে মন্ত্ৰবিলাক আছে। ইয়াৰ পিছৰ অংশটোত য'ত বিধিবিলাক গদ্য আকাৰে দিছে, ব্ৰাহ্মণ্য বুলি কয়। তাৰ পিছৰ অংশটো আৰণ্যক। একেবাৰে শেষৰ পাৰ্টটোক কয় বেদান্ত, বেদৰ অন্তত যি আছে, মানে আমি যাক উপনিষদ বুলি কওঁ। মূল উপনিষদ 11খন। বেদৰ সাৰমৰ্ম এই বেদান্তত আছে। আত্মা পৰমাত্মাৰ বিষয়ে সুন্দৰভাৱে ব্যাখ্যা কৰিছে। বেদৰ সাৰমৰ্ম বেদান্ত। যিজন ব্যাসদেৱে বেদৰ বিস্তাৰ কৰিছে, তেওঁৱে ভাগৱতত লিখিছে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়স্য ৰসামৃত তৃপ্তস্য নানন্যত্ৰ ৰতি ক্বচিত। 12, 13, 15 দ্বাদশ স্কন্ধ 3য় অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায়। পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। নামঘোষা 18 নম্বৰ পদজোকা। গতিকে ভাগৱত আমাৰ আৰু 2খন মহাকাব্য আছে, ৰামায়ণ মহাভাৰত। আন এখন গ্ৰন্থ আছে গীতা বুলি যাক আমি কওঁ। গীতা মহাভাৰতৰ ভিতৰৰ বস্তু। মহাভাৰতৰ ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ এই 18টা অধ্যায়
সুকীয়াকৈ উলিয়াই আনিছে, নাম দিছে শ্ৰীমদ ভগৱত গীতা। গীতা মহাভাৰতৰ ভিতৰত। ভাগৱত যদি অধ্যয়ন কৰোঁ, ইয়াত মহাভাৰতৰ কথাও পাব, প্ৰথমতে আৰম্ভ হৈছে। ৰামায়ণৰ কথাও পাব, নৱম স্কন্ধ ৰাজবংশাৱলী। গীতাৰ কথাও পাব, আৰু বেদান্তৰ সাৰ হিচাপে সমস্ত উপনিষদৰ কথাও পাব। গতিকে এখন শাস্ত্ৰতে আমি আমাৰ লাগতিয়াল সমস্ত শাস্ত্ৰৰ সাৰ মৰ্ম আমি ইয়াৰ মাজত পাওঁ। সেইকাৰণে ভাগৱতৰ মহিমা বহুত। ভাগৱত মূল সংস্কৃতত আছে, 12টা স্কন্ধ, 335টা অধ্যায়, 18,000 শ্লোক আছে ভাগৱতত, 5,96,000 শব্দ আছে, আৰু 10টা লক্ষণ আছে। অত্ৰ স্বৰ্গ বিসৰ্গছ স্থানম পোষণম উতয় মনন্তৰ এশ অনুকথা নিৰোধ মুক্তিৰ আশ্ৰয়। 2:10:1 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 1ম শ্লোক ভাগৱত। স্বৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানু নিৰোধ মুক্তি আৰু আশ্ৰয়, 10টা লক্ষণ ভাগৱতে কৈছে। তৃতীয় স্কন্ধৰ পৰা লক্ষণসমূহ আৰম্ভ হৈছে, আৰু আজি আমি তৃতীয়তে আৰম্ভ কৰিছোঁ। প্ৰথম হৈছে স্বৰ্গ। স্বৰ্গ মানে সৃষ্টি। এই কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃজন কেনেকৈ হ'ল তাৰ বিষয়ে জানিবৰ কাৰণে তৃতীয় স্কন্ধ আমি অধ্যয়ন কৰিব লাগিব। চতুৰ্থ স্কন্ধ হৈছে বিসৰ্গ। ব্ৰহ্মা আদিৰ দ্বাৰা সৃষ্টিৰ বিকাশ কেনেকৈ হ'ল এই বিষয়ে জানিবৰ কাৰণে চতুৰ্থ স্কন্ধ। পঞ্চম স্কন্ধত আছে স্থান, ভূগোল আৰু খগোল। খং মানে আকাশক বুজায়। গ্ৰহ নক্ষত্ৰৰ বিষয়ে য'ত বৰ্ণনা থাকে তাক খগোল বুলি কয়, আৰু বিভিন্ন স্থানৰ কথা য'ত থাকে তাক ভূগোল বুলি কয়, ভূত থকাখিনি। গতিকে ভূগোল আৰু খগোল এই দুইটাৰ বিষয়ে যদি জানিব বিচাৰে পঞ্চম স্কন্ধ অধ্যয়ন কৰিব লাগিব। ষষ্ঠ স্কন্ধ হৈছে পোষণ। কোটি কোটি ব্ৰহ্মাণ্ডত থকা সমস্ত জীৱৰাশিৰ ভগৱান কৃষ্ণই পোষণ কেনেকৈ কৰি আহিছে এই বিষয়ে জানিবৰ কাৰণে অজামিল উপাখ্যান, চিত্ৰকেতু উপাখ্যান, বৃত্তাসুৰ বধ, বিভিন্ন আখ্যান উপাখ্যানৰ দ্বাৰা বৰ্ণনা কৰিছে। সপ্তম স্কন্ধ লক্ষণ হৈছে উতি। উতি মানে বাসনা। আমাৰ 3 ধৰণৰ বাসনা আছে, দৈবিক বাসনা, আসুৰিক বাসনা আৰু মানৱীয় বাসনা। মহন্তৰ কৃপাত, ভকতৰ আশীৰ্বাদত দৈবিক বাসনাৰ উদ্ভৱ হয়, আৰু ইয়াৰ কথা বুজাবৰ কাৰণে প্ৰহ্লাদৰ চৰিত্ৰ আনিছে। মহন্তৰ কোপত বা ভকতৰ ক্ৰোধত আসুৰিক বাসনাৰ সৃষ্টি হয়, সেয়া বুজাবৰ কাৰণে হিৰণ্যকশিপু আৰু হিৰণ্যক্ষৰ কথা আনিছে। মানৱীয় বাসনা সংস্কৃত ভাগৱতত 5টা অধ্যায়ত বৰ্ণনা যদিও কৰিছে, মানৱীয় বাসনা বৰ্ণাশ্ৰম ধৰ্মৰ বিষয়ে কৈছে, কিন্তু অসমীয়ালৈ ইয়াৰ অনুবাদ কৰা নাই। ভক্তি মাৰ্গত যিহেতু বৰ্ণ আৰু আশ্ৰমৰ বিশেষ প্ৰয়োজন নাই, মহাপুৰুষ মাধৱদেৱে কৈছে নহো জানা আমি 4 জাতি 4 আশ্ৰমী নহো আতি। আমাৰ জাতি এটাই, দাসৰো দাস তান দাসৱ হৈলোঁ আমি। আমি একে জাতিৰ, আমাৰ মাজত কোনো উচ্চ নীচ নাই। আমি সকলো দাস আৰু ভগৱান আমাৰ স্বামী। এই সত্যটো বুজাই দিছে, আৰু সেইকাৰণে অসমীয়ালৈ ইয়াৰ অনুবাদো কৰা নাই, সংক্ষিপ্ত কৰি থৈছে। অষ্টম স্কন্ধত আছে মনন্তৰ। মনু আৰু মনু পুত্ৰসকলৰ বিষয়ে জানিবলৈ অষ্টম স্কন্ধ অধ্যয়ন কৰিব লাগিব। নৱম স্কন্ধ ঈশানু লক্ষণ। ঈশ্বৰৰ অনুৰাগী যিসকল বৈষ্ণৱ আছে, ৰজা মহাৰজা আছে, চন্দ্ৰবংশ সূৰ্যবংশৰ এই ৰজা মহাৰজাৰ বিষয়ে জানিবৰ কাৰণে নৱম স্কন্ধ অধ্যয়ন কৰিব লাগিব। দশম স্কন্ধ লক্ষণ হৈছে নিৰোধ। 335টা সংস্কৃতৰ মূল অধ্যায়ৰ 90টা অধ্যায় আছে দশম স্কন্ধত, আটাইতকৈ ডাঙৰ ভাগৱতৰ হৃদয়। এই দশমত অনুবাদ কৰোঁতে ইয়াত 3টা ভাগ কৰিছে, আদি চোৱা, মধ্য চোৱা, শেষ চোৱা। ইয়াৰ লক্ষণ হৈছে নিৰোধ। প্ৰলয়ৰ সময়ত সমস্ত জীৱৰাশি যিজন ঈশ্বৰৰ উদৰত অৱৰুদ্ধ হৈ থাকে, সেইজন ঈশ্বৰৰ অৱতাৰৰ পৰা বিভিন্ন লীলা দশম স্কন্ধত আপোনালোকে পাব। ইয়াৰে আদি চোৱা গুৰুজনাই নিজে অনুবাদ কৰিছে, যাক আমি দশম বুলি কওঁ। একাদশ স্কন্ধ মুক্তি।
জীৱই মুক্তি কেনেকৈ পাব এই বিষয়ে জানিবৰ কাৰণে একাদশ স্কন্ধ দিছে আৰু দ্বাদশ স্কন্ধ হৈছে আশ্ৰয় জীৱই শৰণ ক'ত ল'ব বৰ্তমান সময়ত অতি প্ৰাসংগিক বস্তু আমি শৰণ ক'ত লোৱা উচিত এই বিষয়ে ভাগৱতত সুন্দৰভাৱে দিছে আৰু ব্যাসদেৱে কৈছে দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা 2:10 দ্বিতীয় স্কন্ধ দশম অধ্যায় 2 নম্বৰ শ্লোক ভাগৱত তাত লিখিছে দশম লক্ষণটোক শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবৰ কাৰণে বাকি 9টা লক্ষণ বৰ্ণনা কৰা হৈছে কিহৰ ওপৰত ভিত্তি কৰি শ্ৰুতেনা বেদৰ ওপৰত অৰ্থেনা নিজৰ ৰিয়েলাইজেশ্যনৰ পৰা